হেল্ল' নমস্কাৰ কুমৰক চুদৰ লগতে কোলম্বাই কাৰ্ডুম কি খবৰ মোৰ নাম হৈছে অম্লানজ্যোতি গেইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে বৰ্তমান হয়তো এইকেইদিন ভিডিঅ' আপোনালোকে দেখিলে CM ছাৰে কৈছে যে অসম পুলিচৰ ভেকেঞ্চি প্ৰায় 4000 ভেকেঞ্চি আহিব লগতে যেতিয়া এইটো ঘোষণা কৰিছিলে তেতিয়া বহুতখিনি কেণ্ডিডেটে অকল মোকে নহয় বেলেগ বেলেগ ইউটিউবাৰ সকলকো লগতে মোকো বহুতে ইনষ্টাগ্ৰামত মেছেজ কৰিছে যেন বিশেষকৈ যাৰ বয়সৰ সময়সীমা বেছি হৈছে তাৰপিছতে যাৰ হাইটটো অলপ কম আছে তেনেকুৱা কেণ্ডিডেটসকলে বহুতে মেছেজ কৰিছে যেন কি ফৰেষ্টৰ ভেকেঞ্চি নাহিব নেকি এনেকৈ বহুতে কমেণ্ট কৰিছে তো তেওঁলোকক উত্তৰ দিব চেষ্টা কৰিম উইথ প্ৰুফ মই নিজে বনাই নকওঁ যিমানখিনি প্ৰুফ আছে এইবিলাক দেখা পিনে আপোনালোকক ক'ব চেষ্টা কৰিম বৰ্তমান যিমানখিনি ভেকেঞ্চি আহিব তাতে 4000 ভেকেঞ্চিত কি বেছি অহাৰ চান্স আছে অলপ কৰিব চেষ্টা কৰিম ইয়াতে বেছিভাগ মোৰ এটা আন্দাজ পাইছোঁ যেন ইয়াতে ইউবি ভেকেঞ্চি হয়তো বেছি থাকিব যিহেতু ইউবিত বহুতখিনি কেণ্ডিডেট আগৰ যোনটো চাকৰি কৰি আছিলে মই কেণ্ডিডেট বুলি তেওঁলোকক কৈছোঁ আৰু তেওঁলোকৰ বহুতখিনি ৰিটায়াৰ হৈছে মানে আমাৰ যোনটো লোকেল এৰিয়াৰ প্ৰায় দুই তিনিটা তেওঁলোকৰ ৰিটায়াৰ হৈছে বেছি দিন হোৱা নাই তেওঁলোকৰ প্ৰায় এসপ্তাহমান আগতে তেওঁলোকৰ ৰিটায়াৰ হৈছে আৰু তেওঁলোকে কৈছে যেন প্ৰায় তেওঁলোকৰ লগৰ বহুতখিনি ইউবিত এতিয়া বৰ্তমান তেওঁলোকৰ চাকৰি শেষ হৈছে এইটো কাৰণে হয়তো ইউবি ক্ষেত্ৰত ভেকেঞ্চি অলপ খালী হ'ব কিন্তু ইউবিত অলপ অসুবিধা হয় তাতে বেছিভাগ ছোৱালীৰ কাৰণে চান্সটো বেছি যিহেতু তেওঁলোকৰ 30% এক্সট্ৰাকৈ ভেকেঞ্চি দিয়ে লগতে আজিকালি হয়তো আপোনালোকে দেখি যেন বহুতখিনি ভেকেঞ্চি এক্সট্ৰা মানে কিবা থাকে তেওঁলোকক এক্সট্ৰাকৈ বেনিফিট দিয়া হয় এইবিলাক বিষয়ে ইমানখিনি মই ক'ব বিচৰা নাই আৰু লগতে এইবিলাক ঘোষণা কৰাৰ পিছতে যোনটো 4000 ভেকেঞ্চি তাতে ফৰেষ্টৰ ভেকেঞ্চিৰ কাৰণে আহিব নাই এনেকৈ বহুতে সুধিছে তো তেওঁলোকক কৈ দিছোঁ যেন ফৰেষ্টৰ ভেকেঞ্চি হয় আহিব পাৰে কিন্তু হয়তো অলপ কম হ'ব কিন্তু হ'লেও মোৰ মতে আহিব কিয় কৈছোঁ আজিৰে পৰা প্ৰায় 1 বছৰ নে 1.5 বছৰ আগতে হয়তো আপোনালোকে মনত আছে যোনটো AFF তেওঁলোকৰ কিবা হৈছিলে POP হৈছিলে সেইদিনা CM ছাৰে ঘোষণা কৰিছিলে যে প্ৰায় 6টা ভেকেঞ্চি AFFৰ কাৰণে তেওঁলোকে মুকলি কৰি দিম বুলি কৈছিলে লগতে যোনটো মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও এটা প্ৰশ্ন কৰিছিলে বিধানসভাতে প্ৰায় 6 মাৰ্চত কৰিছিলে 6 মাৰ্চত তেওঁ 2025 চনৰ 6 মাৰ্চ তাৰিখে তেওঁ মানে প্ৰশ্ন কৰিছিলে যেন আমাৰ কাৰণে ভেকেঞ্চি লাগে বুলি কৈছিলে 4th AFF কাৰণে তেতিয়াৰ বন মন্ত্ৰী এইটো ৰিপ্লাইও দিছিলে এইটো মই ভিডিঅ'টো লগাই দিম তেতিয়া তেওঁ কি বুলি কৈছিলে যদি উত্তৰ পাইছোঁ মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া পাছত পেৰেড হৈছিলে আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ শেহতীয়াকৈ 940 জনক নতুনকৈ নিযুক্তি দিছিল তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত প্ৰকাশ কৰিছিল যে অসমৰ বন মাটিকালি আমাৰ গুৱাহাটীত আছে বশিষ্ঠত দ্বিতীয়টো যদি আমি চাওঁ অকণমান আগলৈ গৈ পেলাই চিকুনিত এতিয়ালৈকে তৃতীয়টো প্ৰস্তাৱ আহিব বুলি আমি শুনা পাইছোঁ লখিমপুৰ পিনে অৰুণাচল বা যিটো আমাৰ সীমান্তৰ সুৰক্ষাৰ কাৰণে এইটো ভাল এটা পদক্ষেপ বিভিন্ন সময়ত বিভিন্ন সমস্যা লৈ গতিকে আমাৰ আচলতে তাতে যিটো আমাৰ কৰ্মী ডাঙৰীয়াই কৈছে যে তাতে ৰিজাৰ্ভ ফৰেষ্ট 3খন আছে দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্ট দিছৈ ৰিজাৰ্ভ ফৰেষ্ট আৰু তিৰু ৰিজাৰ্ভ ফৰেষ্ট এই গোটেইকেইখন নাগালেণ্ড বৰ্ডাৰৰ লগত এডজাষ্টেণ্ট আৰু তাতে আমাৰ হলঙাপাৰ ৰিজাৰ্ভ ফৰেষ্টখনৰ লাগি আছে এতিয়া মাননীয় সদস্যগৰাকী কোৱা মতে আমাৰ 3টা আমাৰ ফৰেষ্ট বেটেলিয়ান আছে আৰু তেখেতে কৈছে ক'ত ক'ত এই বেটেলিয়ানকেইটা আছে গতিকে আমাৰ 4ৰ্থ বেটেলিয়ানটো এতিয়ালৈকে আমাৰ হোৱা নাই যদি মাননীয় মুখ্যমন্ত্ৰীয়ে আমি আলোচনা কৰি আছোঁ যি নহওক সেইটো বেলেগ কথা গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাক 4ৰ্থ বেটেলিয়ান এটা দিয়ে চৰকাৰে যদি আমাক 4ৰ্থ বেটেলিয়ান এটা দিয়ে তেতিয়া আপোনাৰ কথাটো নিশ্চয় বিবেচনা কৰা হ'ব তেওঁ কৈছিলে যে অতি সোনকালে এই ভেকেঞ্চিসমূহৰ বিষয়ে তেওঁলোকে আলোচনা কৰিব মুখ্যমন্ত্ৰীৰ লগতে এইটো কাৰণে হয়তো অসম ফৰেষ্টৰ বেটেলিয়ান ভেকেঞ্চি আহিব লগতে ফৰেষ্ট গাৰ্ডো আহিব কিন্তু হয়তো মোৰ ধাৰণাত যোনটো গ্ৰেড 1 যোনটো 2 ষ্টাৰ থাকে পুলিচৰ SI বুলি ক'ব মানে ফৰেষ্টৰসকলে SI বুলি ক'ব পাৰি এইটো ভেকেঞ্চিটো হয়তো অলপ কম হ'ব কিন্তু ফৰেষ্ট গাৰ্ড লগতে AFFৰ ভেকেঞ্চি আহিব পাৰে আপোনালোকে এইটো কাৰণে কি আহিব বৰ্তমানলৈকে তেওঁলোকে ক্লিয়াৰকৈ কোৱা নাই 4000 ভেকেঞ্চিত আপোনালোকে মানে নিজেই ভাবি নল'ব যেন ভেকেঞ্চি নাহে বুলি ভাবি পিনি প্ৰেক্টিচ নকৰাকৈ নাথাকিব বৰ্তমান
আপোনালোকক কৈছোঁ যেন যিমানখিনি বৰ্তমান অসম পুলিচ লগতে বা ফৰেষ্টৰ কৈছোঁ তোমালোকৰ অকল ৰানিঙতে নহয় তোমালোকে পঢ়িব লাগিব মই বহুত আপোনালোকক একদম জ্ঞান নিচিনা কোৱা নাই মই নিজেও এইটো বহিছোঁ এইটো কাৰণে কৈছোঁ আপোনালোকে দুটা বেলেঞ্চ কৰিব চেষ্টা কৰিব অকল ভাল নাম্বাৰ পালেও নহ'ব কিবা ফিজিকেল টেষ্টত পৰীক্ষাটো লাগেগৈ আপোনালোকে এইটো এবাৰ দেখিছে যেন বহুতখিনি আপোনালোকৰ নিজৰ ফিল্ডৰে চাব বহুত যাৰ ফিজিকেল টেষ্টত ভাল নাম্বাৰ আছিল তেওঁলোকৰ ফাইনেল লিষ্টত নাম অহাগৈ নাই যাৰ যেনে যেনে তেওঁলোকে কোৱালিফাই কৰিছিলে বা পৰীক্ষাৰ কাৰণে তেওঁলোকৰ নাম আহিছেগৈ এইটো কাৰণে কম যেন আপোনালোকে ভাল এটা নাম্বাৰ উঠাব চেষ্টা কৰিব ফিজিকেল টেষ্টত এটা ভাল নাম্বাৰ উঠাব চেষ্টা কৰাটো বেয়া কথা নহয় কিন্তু আপুনি অকল ফিজিকেল দ্বাৰা নোৱাৰিব যিহেতু কামাণ্ডো বেটেলিয়ন নহয় কামাণ্ডো বেটেলিয়ন আপোনালোকে এটা ভাল ফিজিকেল টেষ্টত নাম্বাৰ পালে হ'ব কিন্তু ফৰেষ্টৰে হওক বা অসম পুলিচৰ ABUB হওক ASI হওক এইবিলাকত আপোনালোকৰ পৰীক্ষাটো বহুত মেটাৰ কৰেগৈ যিহেতু আপোনালোকৰ দেখিব যেন আজিকালি কম্পিটিশ্যন লেভেলটো বহুত বেছি আৰু আজিকালি বহুত কিবা কিবি বেলেগ বেলেগ কাষ্টৰ খেলি মেলি চলি আছে আপোনালোকৰ এইটো নিউজ চেনেল চালে গমো পায় আৰু স্মুথ নহয় আপোনালোকে প্ৰথমে কৈছোঁ যেন যদিহে সঁচাকৈ আপোনালোকে অসম পুলিচ বা যেনেকৈ ভেকেঞ্চি এপ্লাই কৰিব আপোনালোকক বহুতখিনি ধৈৰ্য লাগিব এইটো নহয় যে নৱেম্বৰত এপ্লাই হ'ল ডিচেম্বৰত লগালগ ইণ্টাৰভিউ হ'ব এইটো নহয় বহুতখিনি ধৈৰ্য লাগিব যেতিয়াই হ'ব তেতিয়া আপুনি দিব পৰাকৈ আপোনাৰ প্ৰস্তুতি চলাব লাগিব আমাকে হয়তো দেখিছে এটা ভেকেঞ্চিৰ কাৰণে কিমান বছৰ লাগিছে আপোনালোকে হয়তো দেখিছে এইটো কাৰণে কম যেন আপোনালোকৰ ধৈৰ্য লাগিব লগতে এইটো নহয় যেন এপ্লাই হ'লেই মই ফিল্ডলৈ যাম বহুতখিনি বৰ্তমান ফিল্ডলৈ নাযায় আমাৰ লগৰো বহুতখিনি হয়তো আপোনালোকে মোৰ ভিডিঅ' দেখিছে ফিল্ড একদম খালী আগৰ নিচিনা নহয় এপ্লাই হ'লেই ফিল্ডলৈ আহিম পৰীক্ষাটো ওচৰ হ'লে মানে পঢ়িম এনেকুৱা লাগি থাকে মোৰ নিজৰ আগত হৈছিলে পৰীক্ষাটো কিবা নটিচ আহিলে পঢ়িম এনেকুৱা লাগি থাকে লগতে এপ্লাই হ'লেই ৰানিং কৰিম এনেকুৱা নহয় এতিয়া ভিডিঅ'সমূহ লগাই দিছোঁ CM ছাৰ এই বিষয়ে কি কৈছিলে অলৰেডি হয়তো ভিডিঅ' দেখিছে কিন্তু আপোনালোকক মনত পেলাই দিছোঁ যেন ভেকেঞ্চি আহিব পাৰে মই পাৰে বুলি কৈছোঁ CM ছাৰৰ ওপৰত ডিপেণ্ড কৰিব সঁচাকৈ দিবনে নাই কিন্তু আপোনালোকক মটিভেশ্যন পাওক লগতে এইবিলাক কৈছিলে এইবিলাক এইটো কাৰণে লগাই দিছোঁগৈ মই ভাবোঁ যে উপযুক্ত প্ৰশিক্ষণেৰে আজি দীক্ষান্ত সমাৰোহৰ পৰা সুখ্যাতিৰে ওলাই অহা এই জোৱানসকলে বন সুৰক্ষাত এক দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ইয়াৰ উপৰিও অহা বছৰ আমি চেষ্টা কৰিম আৰু 600 বন সুৰক্ষা বাহিনীক নিযুক্তি দিয়াৰ বাবে যাতে নিৰন্তৰ প্ৰতি বছৰে যুৱ শক্তিৰ এই বন সুৰক্ষা বাহিনীত আগমন হৈ থাকে আপোনালোকে ভিডিঅ'টো দেখিলে যেন CM ছাৰে কি কৈছে লগতে বন মন্ত্ৰী কি কৈছে সকলোখিনি ভিডিঅ' চালে লগতে যদি আপোনালোকৰ ভাল জোতা লাগে লগতে ভাল কিতাপ লাগে লিংক ডিছক্ৰিপশ্যন আছে গৈ পিনি চেক আউট কৰিব পাৰিব লগতে এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' পাবৰ কাৰণে লাইক এটা কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে যদি আপোনালোকক ভাল কিতাপ লগতে আপোনালোকক ভাল জোতা লাগে এইটো হৈছে মোৰ চেনেলটো ইয়াতে আপোনালোকে এটা অপশ্যন দেখিব ইয়াত দেখিব ষ্ট'ৰ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব আৰু সকলোখিনি আপোনালোকৰ কিতাপৰ লিংক লগতে আপোনালোকৰ ভাল জোতা এইবিলাক দেখি ক্লিক কৰিব আপোনালোকে এনেকৈ তললৈ ইয়াত আপোনালোকৰ সকলোখিনি কম দামৰ প্ৰায়খিনি জোতাৰ কালেকশ্যন পাই যাব গৈ পিনে আপোনালোকে লিংক ডিছক্ৰিপশ্যন আছে গৈ পিনে চেক আউট কৰিব পাৰিব লগতে চেনেলটো গৈ পিনে ভিজিট কৰিব পাৰিব